ভাৰত পাকিস্তানৰ যুদ্ধৰ তথা সাম্প্ৰতিক পৰিস্থিতিৰ বাবে মাজতে বন্ধ কৰিব লগা বহু চৰ্চিত IPL পুনৰ আৰম্ভ হ'ব অহা 17 মেৰ পৰা। ফাইনেল খেল অনুষ্ঠিত হ'ব 3 জুনত। অৱশ্যে ফাইনেলৰ বাবে বৰ্তমানলৈকে স্থান নিৰ্ধাৰণ কৰা নাই। BCCIৰ সচিব দেৱজিৎ লন শইকীয়াই ডিব্ৰুগড়ত ঘোষণা কৰে এই কথা। ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামত নতুনকৈ নিৰ্মাণ কৰি থকা আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ক্ৰিকেট পিটছ পৰিদৰ্শন কৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ সচিবগৰাকীয়ে ভাৰতীয় ক্ৰিকেট দলত ভৱিষ্যতৰ দিনত অসমৰ খেলুৱৈৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰে। লগতে ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামত ইতিমধ্যে BCCIৰ অধীনস্থ ৰঞ্জীকে ধৰি কেইবাখনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল অনুষ্ঠিত কৰি সফলতা লাভ কৰা ষ্টেডিয়ামখনৰ পিটছসহ আউটফিল্ড পুনৰ নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে। আনহাতে BCCIৰ সচিবজনে ক্ৰিকেট খেলুৱৈসকলৰ আঘাতৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ এটা স্পৰ্টছ ছায়েন্স ইনষ্টিটিউট মুকলি হ'ব বুলি কৈ যিটো দেশৰ ভিতৰতে দ্বিতীয় হ'ব বুলি উল্লেখ কৰে। হয়, ডিব্ৰুগড় ক্ৰীড়া সন্থাৰ যিখন জালান ষ্টেডিয়াম আছে এইখনত ভাৰতবৰ্ষৰ আগশাৰীৰ বিভিন্ন ক্ৰিকেট প্ৰতিযোগিতা ইতিমধ্যে অনুষ্ঠিত হৈছিলে আৰু ইয়াৰ কৰ্মকৰ্তাসকলে এটা নতুন উদ্যমেৰে ক্ৰিকেট গ্ৰাউণ্ডখন নতুনকৈ আকৌ গঢ় দি তুলিব খুজিছে। মই তাতে আজি পৰিদৰ্শন কৰিলোঁ। তাতে 5খন উইকেট বনাইছে আৰু আউটফিল্ডখনৰ গোটেই চিষ্টেমটো গোটেই আউটফিল্ডৰ ওপৰৰ ছাৰ্ফেচ লেয়াৰটো বদলাই দিছে আৰু নতুন ঘাঁহ তাতে সংৰোপণ কৰিছে। মই ভাবোঁ যে এই কামখিনি 3-4 মাহৰ ভিতৰত হৈ উঠিব আৰু হোৱাৰ ফলত আগন্তুক যিটো BCCI ক্ৰিকেট ছিজন আহি আছে, ডমেষ্টিক ক্ৰিকেট ছিজন, যিটো ছেপ্টেম্বৰৰ পৰা আৰম্ভ হয়, মই আশা কৰিম যাতে ডিব্ৰুগড়ে ৰঞ্জী ট্ৰফিৰ উপৰিও যাতে তাতকৈ ওপৰৰ কিবা কেইখনমান মেটচ ইয়াতে অনুষ্ঠিত কৰিব পাৰে, তাৰ কাৰণে মোৰ ফালৰ পৰা প্ৰচেষ্টা ৰাখিম। আৰু এই যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম ডিব্ৰুগড় ডিষ্ট্ৰিক্ট ক্ৰীড়া সন্থাই কৰি আছে, ইয়াৰ ফলত গোটেই আপাৰ আছামত এটা নতুন জাগৰণ হৈছে ইয়াৰ য়াং ক্ৰিকেটাৰ্ছখিনি মাজত। আৰু মই আজি দেখি খুব আনন্দিত যে ইয়াতে ল'ৰাৰ লগতে ছোৱালীসকলেও যথেষ্ট আগ্ৰহেৰে ক্ৰিকেট গ্ৰহণ কৰিছে আৰু ইয়াৰ ফলত আগন্তুক দিনত অসমে ভাল ক্ৰিকেটাৰ ডিব্ৰুগড়ৰ পৰা পাব। অসম ক্ৰিকেট সন্থাৰ এটা ক্ৰিকেট একাডেমি আছে, সেইটো বৰ্তমান আজিলৈকে বৰ্ষাপাৰা ষ্টেডিয়ামতে আছে। সেইটো আমি এটা নতুন প্ৰকল্প কৰি আছোঁ নৰ্থ গুৱাহাটীত। সেই প্ৰকল্পত ইতিমধ্যে গ্ৰাউণ্ডখনৰ লগতে পেভিলিয়ন আৰু প্ৰেক্টিচ এৰিয়া গোটেইখিনি হ'ল। তাতে আমি দুটা নতুন সংযোজন কৰিবলৈ গৈ আছোঁ। এটা হৈছে তাতে এটা ইনডোৰ ক্ৰিকেট হল, য'ত 9খন ইনডোৰ ক্ৰিকেট গ্ৰাউণ্ড পিটছ আছে আৰু তাৰ লগতে আমি তাৰ জিম আৰু তাৰ লগত স্পৰ্টছ ছায়েন্স ডিপাৰ্টমেণ্টো আমি তাতে এষ্টাব্লিছ কৰিবলৈ গৈ আছোঁ। স্পৰ্টছ ছায়েন্স ডিপাৰ্টমেণ্টৰ গুৰুত্বটো এইটোৱেই যে অসমৰ যিসকল ক্ৰিকেটাৰে বিভিন্ন সময়ত ইনজুৰিৰ কাৰণে ক্ৰিকেটত খেলিব নোৱাৰে বা তেওঁলোকে ক্ৰিকেটলৈ ঘূৰি আহিবলৈ অসুবিধা পায়, তেওঁলোকে ভাৰতৰ বিভিন্ন প্ৰান্তলৈ যাব লাগে ট্ৰিটমেণ্টৰ কাৰণে। স্পৰ্টছ ছায়েন্সটোত কি হয়, স্পৰ্টছ ছায়েন্স ডিপাৰ্টমেণ্টে তেওঁলোকে ক'ৰবাত যদি চাৰ্জাৰী কৰিছে তাৰ কাৰণে যিটো ৰিহেবিলিটেশ্যন প্ৰগ্ৰেম আছে, সেই প্ৰগ্ৰেমটো আমি একাডেমিটোতে কৰিবলৈ চেষ্টা কৰিম। সেই ডিপাৰ্টমেণ্টটো খোলাৰ লগে লগে অসমত এটা বহুত দিনীয়া এটা শ্বৰ্টফল আছিলে আমাৰ ক্ৰিকেট চিষ্টেমটোত। সেই চিষ্টেমটোত এই স্পৰ্টছ ছায়েন্সটো আমি যোগদান আৰম্ভণি কৰাৰ লগে লগে এটা নতুন জাগৰণ হ'ব। আমাৰ প্লেয়াৰসকলে মোৰ কনফিডেণ্টলি ক্ৰিকেট খেলিবলৈ ধৰিব আৰু যিসকল ইনজুৰি হ'ব তেওঁলোকে অতি কম সময়ৰ ভিতৰতে তেওঁলোকক ইনজুৰিটো অভাৰকাম কৰি আকৌ ক্ৰিকেটলৈ ঘূৰি আহিব সক্ষম হ'ব। সকলোৰে নিজৰ নিজৰ এটা এটা ছিষ্টেমত চলে। প্ৰত্যেকজন খেলুৱৈ নিজৰ এটা প্লেনিং থাকে কেৰিয়াৰৰ ওপৰত। ৰোহিত শৰ্মাই হওক, বিৰাট কোহলি হওক, তেওঁলোকেও নিজে এইটো ডিচিশ্যন লৈছে যে তেওঁলোকে আৰু টেষ্ট ক্ৰিকেটত ভাগ নলয়। ত' তেওঁলোকে BCCIক জনাইছিলে আৰু BCCI জনোৱাৰ পিছত আৰু তেওঁলোকক আমি বিশেষ একো ক'ব নোৱাৰোঁ, কাৰণ তেওঁলোকে এতিয়াও ODIৰ কাৰণে পাৰফৰ্ম কৰিম বুলি বা খেলিম বুলি তেওঁলোকে আমাক জনাইছে। চ' তেওঁলোকৰ ডিচিশ্যনটোক আমি সন্মান জনাই গ্ৰহণ কৰিছোঁ। IPLৰ মেটচখিনি আমি 17 তাৰিখৰ পৰা পুনৰ আৰম্ভ কৰিবলৈ গৈ আছোঁ। প্ৰথম মেটচখন বেংগলোৰত হ'ব, RCB ভাৰ্চেছ KKR। চ' আমি চেষ্টা কৰিম যাতে বাকী যি 17খন মেটচ আছে এইখিনি সুকলমে হৈ যাব। ফাইনেলখন আমি 3 তাৰিখে কৰিম আৰু তাৰ আগত প্লে অফ মেটচ 4খনো অনুষ্ঠিত হ'ব। আমি প্লে অফ আৰু ফাইনেলৰ ভেনু কিখন আমি এতিয়ালৈকে এনাউন্স কৰা নাই। আমি আগন্তুক 3-4 দিনৰ ভিতৰত ক'ত প্লে অফ মেটচ হ'ব আৰু ক'ত ফাইনেল মেটচ হ'ব সেইটো এনাউন্সমেণ্টটো দিম। অসম আদিত্য, ডিব্ৰুগড়।